চলিহা খুব কষ্ট হৈছে দেৱাংগী চলিহা কৰোঁতে কাৰণ থিয়েটাৰৰ মাজত ভাগদৌৰ একেবাৰে সন্ধিয়া নাটক দিনত শ্বুটিং ছবিখনত মোৰ স্পেচিয়েল এপিয়াৰেঞ্চ ছবিখন হাতত লোৱাৰ কাৰণটোৱে হৈছে ছবিখনৰ বিষয়টো এগৰাকী মাতৃ প্ৰতিনিয়ত আমাৰ প্ৰত্যেকগৰাকী মাতৃৰ বুকুত সেই এটাই চিন্তা চলি থাকে ছবিখন চাই ওলাই আহোঁতে দুগৰাকী মাতৃয়ে ক'লে ছবিখন চাই ভাল লাগিছে এইকাৰণে আমাৰ ভিতৰতো সেই চিন্তাটোৱে সদায় জোকাৰি থাকে সমাজখন এনেকুৱা হৈছে নহয় গতিকে মই ভাবোঁ আমাৰ বিশ্বাস যে এনেকুৱা ধৰণৰ বিষয়বস্তু যদি উপস্থাপন কৰা যায় আৰু ছবিখনৰ টেগলাইনটো হৈছে এখন সুস্থ অসমীয়া সমাজ গঢ়াৰ প্ৰতিশ্ৰুতি ড্ৰাগছ মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি যদি আমি চবেই দিওঁ চবেই ৰাখোঁ অকল প্ৰশাসন বা চৰকাৰেই কৰিলে নহ'ব আমি আটাই যোগদান কৰিব লাগিব তাৰ ক্ষেত্ৰত মই নিজেও দেখিছোঁ আমাৰ পৰিয়ালতো এনেধৰণৰ সমস্যা নথকা নহয় আমি কেনেধৰণে যুঁজিম তাৰ অন্তৰালত কাৰণবোৰ কি আৰু যদি যুৱ প্ৰজন্মৰ মাজত এই সৃষ্টিশীল নিচাবোৰে ঠাই পায় তেতিয়াহ'লে এই ধৰণৰ নিচাবোৰ আঁতৰি যায় গতিকে সেই ধৰণৰ বাৰ্তাবোৰো আছে ছবিখনত মিউজিক খুব ভাল হৈছে মিউজিকৰ যোগেদি এটা খুব সুন্দৰ উপস্থাপন হৈছে বিষয়বস্তুটোৰ গানকেইটা খুব ভাল হৈছে মানে সময় উপযোগী আৰু কাহিনীটো উপযোগী হৈছে গানকেইটা এতিয়া আজি প্ৰিমিয়াৰটো আটাই চাই খুব প্ৰশংসা কৰিছে বাকী কাইলৈৰ পৰা দৰ্শকৰ ওচৰলৈ আহিছে প্ৰতিশ্ৰুতি গতিকে আমাৰ এই প্ৰতিশ্ৰুতি আপোনালোকক যদি অন্তৰখন চুৱেগৈ তেতিয়াহ'লে আমাৰ আটাইৰে কষ্টটো সাৰ্থক হ'ব আৰু আপোনালোকে চাওক আটাই ছবিখন চাই কেনে পালে আমাক আটাইয়ে জনাওক তাৰে কামনা কৰিছোঁ আমি মই দৰ্শক হিচাপে প্ৰডিউচাৰ হিচাপে কৈছোঁ মই খুবেই সুখী যে এনেকুৱা এখন কথাছবি মই আজি কৰিব পাৰিলোঁ সকলোৰ পৰা এনেকুৱা এটা মই সঁহাৰি পালোঁ যে ইয়াতকৈ আৰু মোৰ এটা সপোন আছিলে আজি মোৰ সপোন বাস্তৱ হ'ল নিশ্চয় মোৰ আহ্বান থাকিব এই কথাছবিখন মই ড্ৰাগছ এৱাৰনেছৰ এক মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ সকলোকে কৈছোঁ সকলো আগবাঢ়ি আহক আমি কথাছবিখনৰ দ্বাৰা যিটো কৰিবলৈ গৈছোঁ আমি যদি জনসাধাৰণ যদি আগবাঢ়ি নাহে তেতিয়াহ'লে এই ভৱিষ্যতলৈ আমাৰ এটা ডাঙৰ সমস্যা হ'ব গতিকে এতিয়াই সময় হৈছে সজাগ হ'বৰ হ'ল তাকে আজি কথাছবিখন চোৱাৰ পিছত সকলোৱে গম পাইছে যে আলফা স্বাধীনে এখন কথাছবি হয়তো তেখেতসকলে গম পাইছিলে এই কথাছবিখনৰ বিষয়ে যে এনেকুৱা এখন ছবি হ'ব ক'ত কেনেকৈ গম পাইছে সেইটো নহয় কিন্তু গম পায় তেওঁলোকে এনেকুৱা এখন ছবি যে এতিয়া আপোনালোকে আজি সকলোৱে নিশ্চয় উপলব্ধি কৰিছে যে আলফা স্বাধীনে মিছা কথা কোৱা নাছিলে সুন্দৰ ছবি এখন হৈছে বহুত দিনৰ মূৰত বুলি ক'লে ভুল নহ'ব চাগে মই অলপ কমকৈ চোৱা যায় এনেই জেনেৰেলি ডক্টৰ হিচাপে ডক্টৰবিলাকতো আনছ'চিয়েল হয়ে অলপমান খুব সুন্দৰ চিনেমা আৰু বিশেষকৈ কাহিনীটো ইমান সুন্দৰ আছিল প্ৰথম শুনিয়ে ইমান ভাল লাগি গৈছিলে যেতিয়া ৰাতুল বৰুৱা আমাৰ প্ৰডিউচাৰ তেখেতে ক'লে যে অলপ নেগেটিভ মই ইমান সুন্দৰ কাহিনী এটাত নেগেটিভ ৰ'লো কৰিম এনেই পুলিচটো কৰিয়ে আছিলোঁ মই আগৰ পৰাই বৰ সুন্দৰ চিনেমা ৰাইজে আহি চোৱা উচিত এখন চিনেমা খুব সুন্দৰ মেছেজ এটা আছে ইয়াতে বিশেষকৈ অভিভাৱকসকলৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক কেনেকৈ ভাল শুদ্ধ পথে লৈ যাব লাগে তেওঁলোকৰ নিজৰ টেলেণ্টবোৰ অৰিহণা যোগাব লাগে যাতে এইবিলাকৰ পৰা তেওঁলোকে বাচি থাকিব পাৰে সুন্দৰ মেছেজ এটাৰ সৈতে বৰ সুন্দৰ মুভি এখন ৰাইজে চোৱা উচিত মই এপিল কৰিছোঁ অসমবাসী ৰাইজলৈ চিনেমা হললৈ আহক আৰু প্ৰতিশ্ৰুতি এখন ড্ৰাগছ মুক্ত অসম চিনেমাখন চাওকহি